ৰাম নাৰায়ণ ৰাম। আজিকালি ছ'চিয়েল মিডিয়াত বহুত কথা প্ৰচাৰ কৰা হয়। ইয়াৰ জৰিয়তে মানুহক ৰাজনীতি, ধৰ্ম আৰু জাতিৰ নামত উত্তেজিত কৰা হয় আৰু তেওঁলোকক ঠগি লোৱা হয়। ইয়াৰ ফলত মানুহে বুজি নাপায় যে সঁচা কি আৰু ভুল কি, এই সময়ত কি কৰা উচিত। আহক আমি ইয়াক বিস্তাৰিতভাৱে বুজি লওঁ। পৃথিৱীত মানুহে সৃষ্টি কৰা শিক্ষা প্ৰকৃতিভিত্তিক শিক্ষালৈ পৰিৱৰ্তন হ'লে ই বহুতেই ভাল হ'ব, কাৰণ তেতিয়া শিক্ষাৰ পৰিকাঠামো উন্নত হ'ব। পৃথিৱীত থকা গছ-গছনি, জীৱ-জন্তু আৰু মানুহক পৃথিৱীয়ে কেতিয়াও ত্যাগ নকৰে। পৃথিৱীত থকা ৰাজনীতিবিদ, বিচাৰক, অভিযন্তা, চিকিৎসক আৰু শিক্ষকসকলে প্ৰকৃতিৰ বিষয়ে চিন্তা কৰিব লাগে, কিয় কেৱল মহান গুৰু বালক ব্ৰহ্মচাৰী মহোদয়ে এই বিষয়ত ভাবিব লাগিব। আমাৰ মহান গুৰুক জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ আৰু ৰাধাকৃষ্ণনে স্বয়ং মাতিছিল আৰু তেওঁলোকৰ পৰা দীক্ষা লৈছিল। গুৰুজীয়ে তেওঁলোকক বহুত বুজাইছিল, কিন্তু তেওঁলোকে কোনো কথা নুসুধিলে। প্ৰকৃতিৰ যি ধাৰণা আছে, যদি তাক কিতাপত লিপিবদ্ধ কৰা হয় তেন্তে পৃথিৱীৰ বাবে ই কিমান উপকাৰী হ'ব। পৃথিৱীত বহুতো জ্ঞানী ব্যক্তি আছে, কিন্তু তেওঁলোকক পৃথিৱীৰ সঠিক ধাৰণা বুজিবলৈ শিকিব লাগিব। যিমান বিজ্ঞানী আছে তেওঁলোকে চন্দ্ৰ আৰু গ্ৰহ নক্ষত্ৰলৈ গুচি আছে, কিন্তু তেওঁলোকে প্ৰথমে বুজিব লাগিব যে সেয়া যথেষ্ট নহয়। পৃথিৱীক উন্নত কৰা সকলোতকৈ গুৰুত্বপূৰ্ণ, পৃথিৱীত প্ৰায় 8 কোটি মানুহ আছে। তেওঁলোক প্ৰথমে পৃথিৱী আৰু প্ৰকৃতিৰ বিষয়ে চিন্তা কৰা উচিত হয়। কোনো জীৱ-জন্তু, গছ-গছনি, পানী, বতাহ বা সূৰ্য কেতিয়াও ভুল কাম নকৰে, কিন্তু মানুহে সকলো ভুল কৰে। পৃথিৱীত হোৱা একোটা ভুল প্ৰথমে শুদ্ধ কৰিব লাগিব। ৰাম নাৰায়ণ ৰাম কি, ইয়াৰ বিষয়ে সকলোৰে জানা উচিত। প্ৰকৃতিয়ে সকলো দেখা পাইছে। যেতিয়া প্ৰকৃতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব তেতিয়া সকলো শুদ্ধ হ'ব। পৃথিৱী এতিয়ালৈকে 52 বাৰ পৰিৱৰ্তিত হৈছে। এতিয়া যদি পুনৰ পৰিৱৰ্তন হয় তেন্তে ই 53তম বাৰ হ'ব। সেয়ে মানুহে নিজকে সংশোধন কৰাৰ আৱশ্যকতা আছে। যদি কোনো ব্যক্তি চিকিৎসক হয় আৰু তেওঁ এই পদৰ সুবিধা লৈ মানুহক ঠগে, তেন্তে তেওঁ বুজিব লাগিব যে তেওঁ সমাজৰ সহযোগৰ ফলত চিকিৎসক হৈছে। মানুহে দিয়া কৰতেৰে তেওঁ ভাল মহাবিদ্যালয়ত পঢ়াৰ সুযোগ পাইছিল। সেয়ে শিক্ষা আৰু জীৱনৰ আধাৰ প্ৰকৃতি হ'ব লাগিব। সেয়ে ৰাম নাৰায়ণ ৰাম নাম উচ্চাৰণ কৰক, ধ্যান কৰক। যদি আপুনি ধ্যান কৰে আপুনি কোনো ধৰণৰ ৰোগত আক্ৰান্ত নহ'ব, কোনো সমস্যাও নাথাকিব। আজিকালি সমাজ বহুত আগবাঢ়িছে, মানুহ বহুত বুদ্ধিমান হৈছে। সকলো মানুহ, বস্তু, গছ-গছনি প্ৰতি মুহূৰ্ততে উন্নতি কৰি আছে। সেয়ে মানুহক কেৱল আগবাঢ়িবলৈ চিন্তা কৰা উচিত। উন্নতি কেনেকৈ হ'ব, প্ৰগতি কেনেকৈ হ'ব, সফলতা কেনেকৈ লাভ কৰিব পাৰি, এইবোৰ চিন্তা কৰা উচিত। মানুহৰ ওচৰত এতিয়া যি আছে তাক আকাশ আৰু প্ৰকৃতিয়ে দিয়া উপহাৰ বুলি গণ্য কৰিব লাগে। আকাশত পৃথিৱী, জল, বতাহ আৰু শক্তি, এই 5 উপাদানৰ দ্বাৰাই সকলো সৃষ্টি হৈছে। সেয়ে মানুহে গভীৰ চিন্তা কৰি প্ৰকৃতিৰ নীতি অনুসৰণ কৰিব লাগিব। আকাশে প্ৰকৃতি সৃষ্টি কৰিছে। সৃষ্টি কৰা পৃথিৱীৰ পৰা আমি জন্মগ্ৰহণ কৰিছে। সকলো একে, আনকি সংলগ্ন। এইবোৰৰ পৰা আমি শক্তি পাওঁ। আমাৰ চেতন শক্তি জাগ্ৰত হয় আৰু আমাৰ বিবেকৰ বিকাশ হয়। সেয়ে অপ্ৰয়োজনীয় কথাত সময় নষ্ট নকৰিব, আনক হেয় নকৰিব আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব। কেৱল আকাশৰ নিয়মৰ সৈতে চলক, প্ৰকৃতিৰ নিয়ম মানক আৰু ৰাম নাৰায়ণ ৰাম নামত একাগ্ৰ হোন। আপোনাৰ জীৱন ধন্য হ'ব। আপুনি ইতিবাচক চিন্তাৰ গৰাকী হ'ব আৰু জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ সক্ষমতা লাভ কৰিব।